জোনাকক নিজৰ কৰি ল'ব নোৱাৰি নেকি? আমাৰ ঠাইখনত থকা জোনাকখিনি নিজৰ নহয় নেকি কিবা? বাহ, আচৰিত। জোনাক, বতাহ, ৰ'দ, বৰষুণ এইবোৰ নিজৰ কৰি যুক্তিৰে ল'ব নোৱাৰি। অনুভৱেৰেহে এইবোৰৰ লগত আত্মীয়তা গঢ়িব পাৰি। গুড, ভেৰি গুড কনচেপ্ট। তোমাৰ কথাবোৰ শুনি এনে লাগিছে যে তোমাৰ অনুভৱটো বৰ গভীৰ। মই ইচ্ছা কৰিলে এক চিৰিকতে একো কৰিব পাৰোঁ। কি কৰা কৰি থাকিবা, কিন্তু হিৰণবাৰীটো জীৱনকেইটা ধ্বংস নকৰিবা। তোমাৰ চলাহী কথাৰে সিহঁতক মতিভেদ নকৰিবা। তুমি তোমাৰ ৰাস্তাত কৰি থাকা। এইখন ঘৰৰ মানুহবিলাকক তোমাৰ লগত জড়িত নকৰিবা, কাৰণ এইখন এতিয়া মোৰ ঘৰ। এইখন ঘৰৰ মানুহবিলাকক তোমাৰ পাল্লাত পৰি মই ধ্বংস হ'বলৈ দিব নোৱাৰিম। এইটো লোক। এইটো কি? আমাৰ ঘৰলৈ অহা স্মৃতি এটা সৰু উপহাৰ। এনেকৈ উপহাৰ চুপহাৰ দি বিদায় দিব খুজিছে যে মই আকৌ ইয়ালৈ অহাটো নিবিচাৰা। কিয় নিবিচাৰিম? কিন্তু আপুনি জানো আকৌ আহিবলৈ সময় পাব? সময় উলিয়ালেই হ'ল। সঁচাকৈ আপুনি বাৰু আৰু এবাৰ আমাৰ ঘৰলৈ অহাৰ সময় উলিয়াবনে? মাত্ৰ এবাৰ কিয়? মইতো ভাবিছোঁ এইখন ঘৰলৈ মই মাজে মাজে আহি থাকিব লাগিব। আহিবলৈ আগ্ৰহৰ জন্ম দিছা তুমি। মই? তুমি। তোমাৰ কাৰণে মই আকৌ আহিব লাগিব। মোৰ কাৰণে কিয়? কিয় সেইটো মই নাজানো, কিন্তু তোমাক আকৌ লগ পাবৰ ইচ্ছা মোৰ হৈছে। মোক তোমাৰ কেনেকুৱা লাগিছে, বা মই পুনৰ অহাটো তুমি বিচৰা নে নিবিচৰা সেইটো মই নাজানো। মোৰ কিন্তু তোমাক বৰ ভাল লাগিছে। এইবাৰ আহোঁতে মোক কিন্তু এটা নতুন কবিতা শুনাব লাগিব। কথা নিদিওঁ, কিন্তু চেষ্টা কৰিম। চেষ্টা কৰিম নহয়, আপুনি কবিতা লিখিবই লাগিব। নতুন কবিতা লিখাৰ পাছতহে আপুনি ইয়ালৈ আহিব। যদি কাইলৈকে আকৌ নতুন কবিতা লিখোঁ? কাইলৈ লিখিলে পৰহিলৈ আহিব। মই কিবা বেয়া পামনে? থেংক ইউ। মোক এষাৰ বাট নিদিয়াকৈ যাবলৈ ওলাল। মোৰ পৰা আৰু তোমাৰ লগত মই ৰিলেশ্যন কণ্টিনিউ কৰিব পাহৰিছোঁ। বিকিদা, কি হৈছে আপোনাৰ? মোৰ কি হৈছে সেইটো মোৰ প্ৰব্লেম। মুঠতে মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰিছোঁ। আপুনি মোৰ জীৱন ধ্বংস কৰিব? কোনে ক'লে এইবোৰ কথা? আপুনি জানেনে, এই সময়ত আপুনি মোক এৰি গ'লেহে মোৰ জীৱন ধ্বংস হ'ব। তোমাৰ দৰে এজনী সহজ সৰল ছোৱালী মই মোৰ জালত পেলাই নষ্ট কৰিব নোৱাৰোঁ। মোক কোনো কাৰণতে এক মুহূৰ্তৰ বাবেও কেতিয়াও নিবিচাৰিবা। ফৰগেট মি ফৰএভাৰ। বিকিদা, শুনক বিকিদা, বিকিদা শুনকচোন। কবিতা নিলিখা হ'লেনো সেই সময়খিনিত আপুনি কি বিশেষ এনে কাম কৰিলেহেঁতেন? এইবোৰ আপুনি এনেই ভবা কথা, নাইবা আপুনি ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, সেইকাৰণে এনেকুৱা কথা কৈছে। তোমাৰ হাতত ধৰি যিদিনা মই খোজ দিম, নাজানো সেইদিনা মোৰ গন্তব্যস্থান কি হ'ব। যদি সম্ভৱ হয়, যদি তুমি লগত থাকা, তোমাৰ হাতত ধৰি কিজানি মই গোটেই পৃথিৱীখনে খোজকাঢ়ি পাৰ হৈ যাম। এতিয়া মই অপেক্ষা কৰি আছো তোমাৰ সেই হাতখনলৈ, যিখন হাতত ধৰি জীৱনৰ বাট বোলাৰ বাবে মই ব্যাকুল। দিবানে আগবঢ়াই তোমাৰ সেই হাত, কৰিবলৈ জীৱনত জয়, হ'বলৈ ধন্য মই। আবেগৰ দ্বাৰা চলি মই ভাল পাওঁ, চলাটো মোৰ অভ্যাস। তোমাৰ দৰে এজনী ছোৱালীয়ে আবেগক প্ৰাধান্য দিয়াৰ বাবে ভাল লাগিছে। আবেগ, অনুভূতি, কল্পনা এইবোৰ নোহোৱাকৈ মানুহ কেনেকৈ জীয়াই থাকিব? ঠিক তেনেকৈ সপোন নেদেখাকৈও মানুহ জীয়াই থাকিব নোৱাৰে।
মোক সপোনৰ কথা কৈ থকা মানুহজনে নিজেনো নতুন সপোনৰ সন্ধান নকৰে কিয়? দাদাৰ বিয়াৰ খবৰটো দিয়াৰ আগতে সি জানো ঘৰলৈ আহিবলৈ মন কৰিব? তাৰ বিয়াৰ কথাটো মাৰাক কৈ নিদিয়া কিয়? এই অৱস্থাত মায়ে জানো সহ্য কৰিব পাৰিব? খুৰীৰ ৰিয়েকশ্যন ওলোটাও হ'ব পাৰে। পুতেকৰ বিয়াৰ কথা শুনি মাৰাৰ ভাল লাগিবওতো পাৰে। হোৱাৰ পিছত কি হ'ল পাছত দেখা যাব। আগতে খবৰটো দিয়া যাব। তোমালোকে নোৱাৰিলে মই কৈ দিব পাৰোঁ। আপুনিয়ে কওক তেনেহ'লে। হ'ব দিয়া, তোমাৰ কাম এটা মই কৰি দিব পাৰিলে ভাল লাগিব। তোমাৰ সমস্যাবোৰ মোৰ সমস্যা, তোমাৰ সুখ দুখবিলাক শ্বেয়াৰ কৰিব পাৰিলে মোৰ ভাল লাগে। ইমান দুৰ্যোগৰ দিনতো আপোনাৰ দৰে সংগী এজন পাই মোৰ নিজকে ধন্য লাগিছে। এতিয়া মই অপেক্ষা কৰি আছোঁ সেই হাতখন, যিখন হাতত ধৰি জীৱনৰ বাট বোলাৰ বাবে মই এতিয়া ব্যাকুল হ'ব নোৱাৰোঁ। তুমিও এতিয়া আগবঢ়াই দিব নোৱাৰা সেই হাত, সেই হাতত মই এতিয়া ধৰিব নোৱাৰোঁ। কেতিয়া মই দুখ কৰিছোঁ, গতিকে আদালতে মোক শাস্তি দিবই। ইয়াত আপুনি মোক কি সহায় কৰিব? হয়, আপুনি দুখ কৰিছে, কিন্তু আপুনি কি কাৰণে দুখ কৰিব লগা হ'ল? আপুনি যি পৰিৱেশত পৰি এই অপৰাধ কৰিব লগা হ'ল, সেই কাৰণটোৱে আপোনাৰ বাবে আদালতত ডিফেন্স হ'ব পাৰে। এই ডিফেন্স দিবৰ বাবে আমি আপোনাক সহায় কৰিম। এইবোৰ বাৰে বিং কৰাৰ কথা বাদ দিয়া। কিতাপ পঢ়ি মানুহ সজাগ হোৱা হ'লে আমাৰ দেশত বহুত সমস্যা সমাধান হ'লে, কোনো বেয়া কাম নহ'লে। কাৰণ প্ৰত্যেকটো কিতাপতে ভাল ভাল কথাবোৰে লিখা থাকে। ষ্টপ ইট ৰেশ্মা। নন্দিতা, তুমিও এই চেপ্টাৰটো ইমানতে বন্ধ কৰা। এই নন্দিতাই খুলি লোৱা চেপ্টাৰ এটা ইমান সহজতে বন্ধ নকৰে। এই পৰ্যায়লৈকে মই চেষ্টা অব্যাহত ৰাখিম, বুজিলা? একমাত্ৰ ইহঁতক এৰি থাকিব লগাটোৱেই মোৰ দুখ। ইহঁতৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। একমাত্ৰ ইহঁতৰ কাৰণে মই আপোনাৰ কথা মানি লওঁ। ইহঁতক মোৰ কাষত পাবৰ বাবে আপুনি বিচৰা ধৰণে মই কথাবোৰ ব্যক্ত কৰিম। আপোনাক শুনাম মই মোৰ জীৱনৰ দীঘলীয়া কাহিনী। তেন্তে আমি এদিন একেলগে বহোঁ। কেতিয়া? খুব সোনকালে। কি হ'ল নন্দিতা, তোমাৰ পাৰ্টিটো কেতিয়া দিবা তাকেই ভাবি আছা নেকি? পাৰ্টি? অঁ, তোমাৰ সফলতাৰ চেলিব্ৰেশ্যন। সফলতা? মোৰ কি সফলতা? তুমি এতিয়া জানিও নজনাৰ ভাও ধৰিছা। মই বাৰু সঁচাকৈ সফল হৈছোনে ৰাজেশ? কিৰণবালাৰ মুক্তিত বাৰু নাৰীৰ ওপৰত হোৱা অত্যাচাৰ বন্ধ হ'বনে? সেয়া সময় হ'ব, কিন্তু বৰ্তমান সময়ত তোমাৰ প্ৰচেষ্টা সফল হৈছে। মোৰ এই প্ৰচেষ্টা কেৱল কিৰণবালাৰ বাবেই নাছিল। মোৰ এই এফৰ্ট আছিল সমগ্ৰ নাৰী জাতিৰ বাবে, যি নাৰী পুৰুষৰ অত্যাচাৰৰ বলি হৈ আহিছিল। চোৱা নন্দিতা, কিবা এটা চেণ্টিমেণ্টত তুমি কিৰণবালাক সেইটো এটা বেলেগ কথা, কিন্তু ইয়াৰ ৰেছপনচিবিলিটি তোমাৰ নিজৰ গাত পাতি নল'বা। ল'ব লাগিব ৰাজেশ, এই দায়িত্ব মই গাত পাতি ল'ব লাগিব। কিয় নন্দিতা, এইটো তোমাৰ নিজৰ সমস্যা নহয়। হয়, এইটো মোৰ নিজৰ সমস্যা হয়, যি সমস্যা মোৰ লগত সদায় হৈ আহিছে। মই ঘৰ সোমোৱাৰ লগে লগে সেই সমস্যাৰ সন্মুখীন হ'ব লগা হয়। খাওঁতে শুওঁতে ঘৰৰ পৰা ওলাই অহাৰ সময়ত সদায় সেই সমস্যা ফেচ কৰিব লাগে। সেই সমস্যাৰ প্ৰতিফলন হ'ল মোৰ ভাগিন দুটা। তোমাৰ ভাগিন দুটাৰ লগত
এই সমস্যাৰ সম্পৰ্ক কি? সম্পৰ্ক আছে। যদি ডমেষ্টিক ভাইলেন্স সমস্যাটো নাথাকিলহেঁতেন তেন্তে সিহঁত আজি মোৰ লগত থাকিবলগীয়া নহ'লহেঁতেন। মানে মোৰ বাইদেউ নাৰী নিৰ্যাতনৰ চিকাৰ হৈছিল। একেৰাহে 6টা বছৰ তাই হাজবেণ্ডৰ মাৰপিট অত্যাচাৰৰ বলি হৈছিল। সদায় সেই নৰাধমে তাইৰ ওপৰত নিৰ্যাতন চলাইছিল। তোমাৰ বাইদেৱে প্ৰতিবাদ কৰা নাছিল? প্ৰতিবাদ? সেই পশুটোৱে যে তাইক সদায় মাৰপিট কৰিছিল সেই কথাও তাই কাৰো আগত প্ৰকাশ কৰা নাছিল। অত্যাচাৰ সহি সহি এদিন তাই আত্মহত্যা কৰিলে। আই এম চৰি, মই এইটো কথা জনা নাছিলোঁ। মই কেতিয়াও জনোৱাও নাই। মোৰ ভাগিন দুটালে বৰ দুখ লাগে। তুমি দুখ নকৰিবা নন্দিতা, সিহঁত দুটাক আমি উপযুক্ত কৰি গঢ় দি তুলিম।